লখিমপুৰৰ চিয়াজুলিত বিশাল সাংস্কৃতিক শোভাযাত্ৰা। চিয়াজুলি উৰিয়া যুৱ সমাজৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে উৰিয়া সাংস্কৃতিক সমাৰোহ আৰু সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান। দীৰ্ঘা লীলাবস্তিৰ খেলপথাৰত অনুষ্ঠিত সমাৰোহৰ বাবে উলিওৱা হয় বিশাল শোভাযাত্ৰা। আমি আজি চিয়াজুলি উৰিয়া সমাজৰ উদ্যোগত আৰু সমূহ ৰাইজৰ সহযোগত আমি আমাৰ উৰিয়া সমাজৰ সাংস্কৃতিকখন আগলৈ যাতে সবল হ'ব সেই উদ্দেশ্য ৰাখি আজি আমি এই সাংস্কৃতিক সমাৰোহখন উদযাপন কৰিছোঁ আৰু সকলো ৰাইজকে আমি অনুৰোধ জনাওঁ যে আমাৰ নিজৰ কলা কৃষ্টিৰ লগতে আৰু নিজৰ কথিত ভাষাটো আৰু লিখিত হিচাপে সকলোৱে সমাজে যাতে আগুৱাই লৈ যাব পাৰে তাৰে অনুৰোধ জনাই আমি আজি এই সাংস্কৃতিক সমাৰোহখন উদযাপন কৰিছোঁ। উৰিয়া সাংস্কৃতিক দলৰ উপৰিও স্থানীয় গোৰ্খা, মিচিং, আদিবাসী আৰু বিহুৱা দলে অংশগ্ৰহণ কৰা সাংস্কৃতিক শোভাযাত্ৰা বৰদিন হৈ পৰে বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক মিলনৰে। ইয়াৰ পাছতে স্থানীয় শিল্পীৰ নৃত্যৰে আৰম্ভ হোৱা সমাৰোহৰ মুকলি সভাত উৰিয়া সমাজৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে চাহ জনজাতি ছাত্ৰ সন্থাৰ কেইবাগৰাকীও নেতা উপস্থিত থাকে। লখিমপুৰৰ পৰা ভুৱন গৌতমৰ ৰিপৰ্টাৰ লাইভ অসম। কওকচোন, ইয়াত উৰিয়া সমাজে কি অনুষ্ঠান আয়োজন কৰিছে আজি? অসমৰ এক বৃহৎ জনগোষ্ঠী চাহ জনগোষ্ঠীৰ 108টা জাতি উপজাতিৰে সংগঠিত চাহ জনগোষ্ঠীৰ এক উল্লেখযোগ্য জনগোষ্ঠী হৈছে উৰিয়া সম্প্ৰদায়। আজি আমাৰ উৰিয়া লোকসকলে চিয়াজুলি চাহ বাগিচা উৰিয়া যুৱ সমাজৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত এক পৰম্পৰাগত কলা কৃষ্টিৰ এক সমাৰোহ উদযাপন কৰা হৈছে আৰু আজি স্বতঃস্ফূৰ্তভাৱে লখিমপুৰ জিলাৰ অন্তৰ্গত উৰিয়া জনগোষ্ঠীৰ সমূহ ৰাইজ ওলাই আহিছে, যুৱক যুৱতীসকল ওলাই আহিছে, বয়োজ্যেষ্ঠসকল ওলাই আহিছে আৰু লগতে অন্য জাতি জনগোষ্ঠীৰ লোকসকলো আহি উপস্থিত হৈছে। এক বাৰৰহণীয়া সংস্কৃতিৰে আজি উৰিয়া জনগোষ্ঠীৰ কলা কৃষ্টি বিশ্বত জনপ্ৰিয়। তেনেকুৱা এটা জনপ্ৰিয় কলা কৃষ্টিক আজি চিয়াজুলি যুৱ সমাজৰ উদ্যোগত আজি ইয়াত আয়োজন কৰাৰ বাবে আমি গৌৰৱান্বিত হৈছোঁ। এইটো প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে লখিমপুৰ জিলাত। হয়, অসমৰ বিভিন্ন জিলাসমূহত বিভিন্ন প্ৰান্তত হৈ থাকে, কিন্তু লখিমপুৰ জিলাত প্ৰথমবাৰৰ বাবে এই আয়োজন কৰা হৈছে আৰু যুৱকসকলে এই আয়োজন কৰাৰ বাবে তেওঁলোকক আমি সমূহ লখিমপুৰবাসীয়ে শ্ৰদ্ধা জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। ভৱিষ্যতে আৰু কিবা কাৰ্যপন্থা আছে নেকি আপোনালোকৰ উৰিয়া সমাজৰ? হয়, এতিয়া প্ৰত্যেকে উৰিয়া সমাজৰ সাজপাৰ পৰিধান কৰি আজি ইয়াত উপস্থিত হৈছে এক বাৰৰহণীয়া সংস্কৃতিৰে। অনাগত দিনবিলাকত পুনৰ কৰাৰ এক যুঁজা চলিব আৰু প্ৰতি বছৰে হৈ থকাৰ আমি আশা কৰিছোঁ। ৰিপৰ্টাৰ লাইভ।